এয়া তেল, মিঠাতেল, বেহাৰৰ মিঠাতেল অৰিজিনেলি। এয়া পিঁয়াজ, গৰম তেলত পিঁয়াজ পেলাই দিলোঁ আৰু এতিয়া কালজিৰা দিছোঁ। এনেকৈ মালিচ কৰিলে বোলে চৰ্দি ভাল হয়। সৰু ল'ৰা ছোৱালী, ল'ৰাটোৰ চৰ্দি লাগিছে, চাওঁ ৰ'বচোন কেনেকুৱা পায়, মালিচ কৰি দি চাওঁ। এতিয়া মই অলপ বেছি কৰি বনাই থৈছোঁ, তাক এনেকৈ মালিচ কৰি দিম আৰু অলপ অলপ গা পা ধুই এনেকৈ মালিচ কৰি দি থাকিব সদায় সদায়। সেয়া শিল দিছোঁ এটা, কালজিৰা আৰু পিঁয়াজ এটা শিল দিছোঁ। এয়া ধুনীয়াকৈ গৰম কৰি আনিলোঁ। এতিয়া অকণমান ঠাণ্ডা পৰিছে, মই চুব পৰা হৈছোঁ। এতিয়া তাৰ ভৰিৰ তলুৱাত, হাতৰ তলুৱাত, গোটেই গাটো ধুনীয়া কৰি মালিচ কৰি দিম। কেনে পাই বাৰু চাম। চুলিৰ গলবিলাকতো ধুনীয়াকৈ লগাই মালিচ কৰি দিছোঁ, লগতে চুলিবিলাকো ধুনীয়া হ'ব। ধুনীয়াকৈ হেলি আছে, আৰাম পাইছে বেটাই। চোৱাচোন, মাত বল নাই, কি ধুনীয়া কৰি হেলি আছে। এনেই চৰ্দি লগা কাৰণে বৰ জুলুম কৰি আছে, কান্দি কান্দি একেবাৰে ৰাখিবই নোৱাৰি। এতিয়া মালিচ পাই ধুনীয়াকৈ খেলি আছে। দেখিছনে, তাক আৰু ৰাখিব নোৱাৰি, কান্দি থাকিব কান্দি থাকিব। এতিয়া উঠাই ল'ব লাগিব, আৰু ৰাখিব নোৱাৰা। এতিয়া অলপ লৰচৰ কৰি ল'লোঁ উঠাই, তাৰ টোপনি আহিল। চোৱাচোন কেনেকৈ টোপনি গ'ল, মালিচ পাই ধুনীয়া লাগিছেনে গাটো তাৰ ভাল লগা কাৰণে অলপ লৰচৰ কৰাৰ লগে লগে টোপনি আহিল তাৰ। এয়া টোপনি আহিছে, দেখিছনে, আৰাম পাইছে চাগে সেইকাৰণে টোপনি আহিছে। টোপনি গ'লে সেয়া টোপনি গ'ল। এতিয়া টোপনি যাওঁতে মই তাড়াতাড়ি কৰি কামবিলাক কৰোঁ, গোটেই কাম ফিনিছ কৰিব লাগিব টোপনি যাই থাকোঁতে। অলপমান খিৰিকীখন খুলি দিছোঁ তাৰ ভৰিত ৰ'দ পৰিবৰ কাৰণে, ধুনীয়াকৈ যাতে টোপনিটো আহে। এয়া লাহে লাহে খিৰিকীখন খুলি দিছোঁ, নাইবা গম পালে উঠিব। এতিয়া মই কামত লাগি জলদি জলদি কাপোৰখিনি মিচিঙত দিছোঁ। এতিয়া মেচিনত কাপোৰখিনি হয় মেলি মই কিটচেনৰ বাচন বৰ্তন গোটেইখিনি ধুই লওঁ। বাচনখিনি ধুই ঘৰ ঝাৰু দি ফিনিছ